আমাৰ এই ভেলাইবৰী মৰিগাঁও ডিষ্ট্ৰিক্ট ভেলাইবৰী বুলি আমাৰ জনাজাত গাঁওখনৰ নাম। তো এনেকেই 4-5জন ল'ৰা লগ লাগি থকাটো বোলো এবাৰ অলপ ব্যতিক্ৰম কৰিম, কাৰণ থকা বুলিবলৈ আজিকালি চিনাকি হেৰাই গৈছে আমাৰ অসমৰ। আৰু আজিকালি উঠি অহা ল'ৰা ছোৱালীবিলাকো পাহৰি গৈছেগৈ থকা বস্তুটো কি। এনেকৈ ভাবি বোলো আজি এবাৰ বোলো অলপ বেলেগ এটা সৃষ্টি কৰোঁ থকাটো। ঠিক তেনেকৈ অলপ মনত ভাৱ আহিলে, তেনেকৈ ভাৱ আহি পেলাই বোলো অলপ বনাই অলপ বেলেগতকৈ বেলেগ ছিষ্টেম কৰিলোঁ। অলপ ভাল লাগিছে, চবেই সহায় কৰিছে ল'ৰাসকলে গোটেইখিনি। আমি চবেই এনেকৈ প্ৰত্যেক বছৰে আমাৰ থাকে এটা বেলেগ প্ৰচেষ্টা। ঠিক তেনেকৈ আমি আগলৈকো আগবাঢ়ি যাম এনেকেই, ইমানেই আৰু। ঠিক আছে। হয়, এই বিহু বতৰ কেইদিনমানৰ আগত 4-5জনে বহি আছিলোঁ। বহি থাকোঁতে মনলৈ আহিলে কথাটো যে থকা এটা বনাওঁ, এনেকুৱা 13 ফুট দৈৰ্ঘ্য দীঘল। তেনেকৈ আহিলে কঠোৰ কষ্টম কৰি আমাৰ বিষ্ণু ডেকাই বনালে, আমাক দিলে উপহাৰটো। আজি হুঁচৰি গাই ভাল লাগিছে। এইটো থকা লৈ আপোনালোকে এতিয়া হুঁচৰি গাই ফুৰিছে, কেনে অনুভৱ হৈছে? আজিৰ প্ৰজন্মই থকা বুলি ক'লে আচলতে বুজি নাপায় থকা কি আচলতে। আৰু থকাৰ উপৰিও এটা সুস্থ থকা আপোনালোকে নিৰ্মাণ কৰি চমক সৃষ্টি কৰিছে এক প্ৰকাৰ, কি ক'ব বিচাৰিব? হয়, ভাল লাগিছে। লগতে আমাৰ সকলো সদস্যকো ধন্যবাদ জনাইছোঁ এনেকৈ ওলাই অহাৰ কাৰণে বহাগৰ বিহু। তেনেকৈ ভাল লাগিছে আৰু এইটো ধৰি লওক থকা এটা নিৰ্মাণ কৰিছে ইমান ডাঙৰ ওখকৈ। বস্তুটো এতিয়া লুপ্ত হ'বলৈ বিচাৰি আছে, তাকে মানে আকৌ জাগ্ৰত কৰিছে আৰু সেইটো কাৰণে ভাল লাগিছে। যুৱকবৃন্দক মই ফালৰ পৰা ধন্যবাদ জনাইছোঁ সেইটো কাৰণে।